নমস্কাৰ বন্ধুসকল, মই বৰ্তমান উপস্থিত আছোঁ সোণাপুৰৰ মেফিয়াৰ স্প্ৰিং ভেলী ৰিজৰ্টত। ইয়াত এটা অনুষ্ঠানৰ কাৰণে আহিছোঁ। ইয়াত এছিয়ান ভাৰত পৰ্যটক পেচাদাৰী বিনিময় কাৰ্যসূচী 2025 শীৰ্ষক এখন অনুষ্ঠান আছে। এই অনুষ্ঠানত ভাগ ল'বৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা নিমন্ত্ৰণ জনোৱা হৈছিল, তাৰ বাবে আহিছোঁ। তো ইয়াত এছিয়াৰ মুঠ 7খন দেশে অংশগ্ৰহণ কৰিব। তো ইয়াত আহি আছোঁ, এইখন ৰিজৰ্টখন ইয়াতে হ'ব। এই দেখিছে নহয় কি ধুনীয়াকৈ সজাই পৰাই তুলিছে। ৰেড কাৰ্পেটেদি পৰ্যটকসকল আহিব ইয়াত মত বিনিময় কৰিব কিছু। তো আমাক ইয়াতে নিমন্ত্ৰণ কৰি আহিছিলে, আমি আহিছোঁ। তো আমাক বিপণী দিবৰ কাৰণে মাতি আনিছিলে, আমি এতিয়া বিপণী লগাইছোঁ। কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। এয়া হৈছে দীপক গগৈ, দুলীয়াজানৰ হয়। তেওঁ মুগাৰ সূতাৰ জুৱেলাৰী জন্মদাতা বুলি ক'ব পাৰি। তেওঁ প্ৰথম হৈছে এইবিলাক বস্তু মোৰ বস্তু হয়। বাঁহৰ সম্পূৰ্ণ জুৱেলাৰী নিছোঁ, কলহ নিছোঁ, বটা নিছোঁ, ৰংঘৰ নিছোঁ। তো এনেদৰে মুঠ 7খন, গোটেই অসমৰ ভিতৰত 7খন বিপণী দিছে। বিপণীখনৰ ভিতৰতে আমি 1 নম্বৰতে আছোঁ। বাকী এইফালে বিপণী তেওঁলোকে আৰম্ভ কৰি আছে। আৰু এইফালে দেখিছে নহয়, এয়া হৈছে মুখা শিল্প, মাজুলীৰ পৰা গৈছে তেওঁলোকে। তো মই জোতা পিন্ধি আছোঁ কাৰণে ওচৰত যাব পৰা নাই, অকণমান আঁতৰৰ পৰা ভিডিঅ'টো কৰিলোঁ। তো এইটো চাইডে দেখিছে নহয়, মেটেকাৰ পৰা প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী। তেওঁলোকে ইয়াত অকল বিপণী দিয়াই বুলিয়ে নহয়, তেওঁলোকে ইয়াতে বস্তু বনাই থকা উপস্থাপন কৰিছে। তো এওঁলোক গুৱাহাটী টাউনৰ পৰা আহিছে এওঁলোক। ইয়াত দেখিছে নহয়, এইবিলাক মেচিন মেটেকা চেপেটা কৰিবৰ কাৰণে। তো তেওঁলোকে এতিয়া মেটেকাৰ পৰা বস্তু বনাই থকা তেওঁলোকে দেখাব। দেখিছে নহয়, বিভিন্ন ধৰণৰ এইবিলাক সামগ্ৰী তেওঁলোকে প্ৰস্তুত কৰি লৈ আহিছে আগতীয়াকৈ। তো বিপণীৰ কাষেদি ইয়াৰ ৰেড কাৰ্পেটেদি সোমাই গৈছোঁ। এইটো হৈছে আপোনাৰ কনফাৰেঞ্চ হলটো। ইমান ধুনীয়াকৈ কনফাৰেঞ্চ হলটো নিৰ্মাণ কৰিছে, দেখিয়ে মই কিছু অভিভূত হৈছোঁ। এতিয়ালৈকে বৰ্তমান কনফাৰেঞ্চখন আৰম্ভ হোৱা নাই, হ'ব আৰু। তো প্ৰস্তুতি সম্পূৰ্ণ কৰি আছে তেওঁলোকে। ইয়াত নাহিদ আফ্ৰিনে গান গাব সন্ধিয়ালৈ। এইটো কিমান ষ্টেণ্ডাৰ্ডত মেইনটেইন কৰিছে। এয়া আলোচনা চক্ৰ আৰম্ভ হৈ আছে। সম্পূৰ্ণ বাহিৰৰ পৰা যিমান কেইখন কাণ্ট্ৰি বা মানুহ আহিছিলে, তেওঁলোকৰ লগত মত বিনিময় কৰি আছে এতিয়া। তো এজন আমাৰ অসমৰ মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা হয়। তো তেওঁ বাকী কথাবিলাক কৈ আছে আৰু কেনেকৈ কৰিলে কি হ'ব কি নহয়। ইয়াৰ পাছতে বিদেশী পৰ্যটকসকলেও দুই এষাৰ ক'ব। তো দেখিছে নহয়, কি সুন্দৰ আলোচনা চক্ৰ গৃহটো। আৰু এয়া সাংস্কৃতিক অনুষ্ঠান আৰম্ভ। আমাৰ গুৰুজনাৰ সত্ৰীয়া নৃত্যৰে সাংস্কৃতিক অনুষ্ঠান শুভাৰম্ভ হ'ল। তো বাকী পিছত আৰু অনুষ্ঠান আছে।